ডেফত মাৰাত্মক ড্ৰাগছ সৰবৰাহকাৰী 3 অভিযুক্তক 20 বছৰ কাৰাদণ্ড আৰু 2 লাখ টকাকৈ জৰিমনা জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ শুক্ৰবাৰে বিয়লিৰ 3 বজাত ডেফস্থিত জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ লোক অধিবক্তা দিলীপ কুমাৰ ডেকাই জানিবলৈ দিয়া অনুসৰি আজি আদালতে 3জন ড্ৰাগছ সৰবৰাহকাৰীক 20 বছৰকৈ সশ্ৰম কাৰাদণ্ড আৰু 2 লাখ টকাকৈ আদায় দিয়াৰ ৰায়দান কৰে শাস্তিপ্ৰাপ্ত 3 অভিযুক্ত ক্ৰমে ৰাজেশ লাখান্দ্ৰী কুমাৰ গাজিমেৰ আৰু টাংগাম বো মাৰিয়ান মাই 2022 চনৰ 2 আগষ্টত পুৱা প্ৰায় 6:30 মিনিটত এক গোপন খবৰৰ ভিত্তিত দিলাই তিনিআলিত আৰক্ষীৰ নাকা তালাচীত উদ্ধাৰ 3জন অভিযুক্তৰ পৰা প্ৰায় 10 কোটি টকাৰ মাৰাত্মক ড্ৰাগছ বোকাজান মহকুমা আৰক্ষী বিষয়া জনদাসৰ নেতৃত্বত CRPF আৰু আৰক্ষীৰ সহযোগত চলিছিল অভিযান ডিমাপুৰৰ পৰা দিলাই অভিমুখে আহি থকা অৱস্থাত ASR 03P1143 নম্বৰৰ এখন বলেৰো বাহনৰ ডেছবৰ্ডত এখন কাপোৰৰ বেগত থকা 383 গ্ৰাম হেৰোইন আৰু গিয়াৰবক্সৰ গোপন চেম্বাৰত থকা 2 কেজি 28 গ্ৰাম ক্ৰিষ্টেল আৰু 1 কেজি মৰ্ফিন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে সমুদায় ড্ৰাগছৰ বজাৰ প্ৰায় 10 কোটি টকা এই সন্দৰ্ভত দিলাই থানা NDPS Act 21C আৰু 22C ধাৰাত 23/2022 আৰু ডিফু আদালতৰ 94/22 মোকৰ্দমা চলে মোকৰ্দমাৰ অন্তত আজি ডিফু জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে অভিযুক্ত 3জনকে NDPS Actত দোষী সাব্যস্ত কৰি 20 বছৰকৈ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে 2 লাখ টকাকৈ জৰিমনা দিছে আদালতে কাৰ্বি আংলঙত সাংঘাতিকভাৱে বৃদ্ধি পাই অহা ড্ৰাগছৰ প্ৰচলনত উদ্বিগ্নতা প্ৰকাশ কৰি অসম চৰকাৰ কাৰ্বি আংলং ছাত্ৰ শিক্ষা পৰিষদক ডিফুত এটা ড্ৰাগছ মুক্তি কেন্দ্ৰ খুলিবলৈ আহ্বান জনায় গোচৰটোত চৰকাৰী পক্ষৰ হৈ ওকালতি কৰিছিল দিলীপ কুমাৰ ডেকাই আজি অনাৰেবল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ ৰোচন লাল তেখেতৰ আদালতে 3জন আসামীক NDPS কেছৰ অধীনত 20 বছৰকৈ কাৰাদণ্ড আৰু নগদ 2 লাখ টকাকৈ তেওঁলোকক জৰিমনা আদায়ৰ হুকুম জাৰি কৰিছে উল্লেখযোগ্য যে যোৱা 2/8/22 তাৰিখে ৰাতিপুৱা 4 বজাত এটা গোপনীয় সূত্ৰৰ পমখেদি বোকাজানৰ SDPO জন দাস তেখেতৰ নেতৃত্বত দিলাই চেক পইণ্টত এটা আসাম পুলিচ আৰু CRPFৰ এটা দলে নাকা চেকিং চলাইছিলে নাকা চেকিং চলাই থকাৰ সময়তে ৰাতিপুৱা প্ৰায় 6:30 বজাত এখন বলেৰো গাড়ী ডিমাপুৰ দিশৰ পৰা গুৱাহাটীৰ দিশৰ ফালে আহি আছিলে আৰু বলেৰোখনৰ নম্বৰ আছিলে SK03P1143 বলেৰো গাড়ীখন আৰক্ষীয়ে সন্দেহবশতঃ ৰখালে আৰু ৰখাই গাড়ীখন চেক কৰাৰ পিছত গাড়ীখনৰ সাসপেক্টেড হিৰোইন পালে এটা বেগৰ ভিতৰত লুকুৱাই আনিছিলে হিৰোইনখিনি আৰু এইখিনি ডেস্কবৰ্ডৰ ভিতৰত লুকুৱাই আনিছিলে তাৰ পিছত পুনৰ গাড়ীখন আৰু চেক কৰাৰ পিছত আৰু দুটা ট্ৰাইষ্টেল বুলি এবিধ ড্ৰাগছ ট্ৰাইষ্টেল 2 পেকেট পালে আৰু 1 পেকেট পালে মৰ্ফিন এইখিনি তেওঁলোকে গিয়াৰ বক্সৰ কিনাৰত এটা সিক্ৰেট চেম্বাৰত বস্তুখিনি ভৰাই আনিছিলে গাড়ীখনত 3জন মানুহ আছিলে আৰু তেওঁলোক হ'ল ৰাজেশ লাখান্দ্ৰী কুমাৰ গাজিমাৰ আৰু টাংআম্বু মেৰিয়াম নাই আৰক্ষীয়ে 3জন লোককে আটক কৰে তেওঁলোকৰ পৰা পোৱা ড্ৰাগছৰ পৰিমাণ হ'ল হিৰোইন পাইছিলে 383 গ্ৰামছ ক্ৰাইষ্টেল পাইছিলে 1.18 কেজি আৰু ক্ৰাইষ্টেল টোটেল পাইছিলে 2.28 কেজি আৰু মৰ্ফিন পাইছিলে 1 কেজি এই গোটেইখিনি ড্ৰাগছৰ বৰ্তমানৰ বজাৰ মূল্য প্ৰায় 10 কোটি টকাৰ ওপৰ হ'ব ইয়াৰ পিছত এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ ৰোচন লালৰ আদালতত চলিছিল আৰু চলাৰ পিছত আজি গোচৰটিৰ
বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আদালতে গোচৰটিৰ জাজমেণ্ট দিয়ে আৰু জাজমেণ্ট অনুসৰি তিনিওজন লোককে 21C NDPS এক্টৰ অধীনত 20 বছৰ কাৰাদণ্ড আৰু 2 লাখ টকা ফাইন কৰে আৰু 22C ধাৰাৰ NDPS ধাৰাৰ অধীনত 20 বছৰৰ জেল আৰু 2 লাখ টকাকৈ ফাইন তেওঁলোকক কৰে। অৱশ্যে যিখিনি জেল পিৰিয়ড 20 বছৰ এইটো দুইটা ছেকশ্যনতেই সমান্তৰালভাৱে চলিব। ইয়াৰ লগে লগে কোৰ্টে আজি জাজমেণ্টত কাৰ্বি আংলঙত যিটো হাৰত ড্ৰাগছৰ প্ৰচলন বাঢ়ি আছে তাত উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্ট অট'নমাছ কাউন্সিল আসাম গভৰ্ণমেণ্ট আৰু আসাম পুলিচক এটা ড্ৰাগ এডিকশ্যন চেণ্টাৰ ডিপুট খুলিবলৈও কোৰ্টে অনুমতি প্ৰদান কৰিছে।